नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मस्जिद बंधुसकल बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर আজি इस्लाम धर्मावलम्बी लोकसकলৰ पवित्र धर्मीय उत्सव ईदुल आजहा बा बकरी ईद और আজি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহেৰে উদযাপন কৰা হ'ব पवित्र ईदुल आजहा और ईदर এই पवित्र ক্ষণসমূহ इस्लाम धर्मावलम्बी ৰাইজলৈ आमार चेनेलर तरफर পৰা জনাইছো ईदर आंतरिक शुभेच्छा। परवर्ती खबर लोकसभा निर्वाचन समाप्त होৱাৰ পিছতে पुनर বিতৰ্কত ইভিএম और এইবাৰ ইভিএম হেকিংক লৈ বিশ্বত তুলপাৰ। বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি তথা টুইটাৰৰ সিইঅ এলন মাস্কৰ টুইটৰ পিছতে ভাৰতৰ ৰাজনৈতিক মহলত হাহাকাৰ। ইভিএম হেকিং অসম্ভৱ নহয় বুলি দাবী এলন মাস্কৰ। ইভিএম হেকিংক লৈ বিশ্বত তুলপাৰ। টুইটাৰৰ সিইঅ তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ টুইটক লৈ ভাৰতৰ ৰাজনৈতিক মহলত হাহাকাৰ। নিৰ্বাচনত ইভিএম ব্যৱহাৰ বন্ধ কৰিব লাগে এই মন্তব্য এলন মাস্কৰ। এলন মাস্কে লগতে মন্তব্য কৰি কয় যে মানুহ বা এআই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা হেক কৰিব পৰা যায় ইভিএম। ইভিএম হেক কৰাটো অসম্ভৱ নহয় বুলি মন্তব্য এলন মাস্কৰ। और मास्कर এই টুইটৰ পিছতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। এলন মাস্কৰ দাবীক সমৰ্থন জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে ভাৰতত ইভিএম ব্লেক বক্সৰ দৰে। ইভিএমক লৈ পুনৰীক্ষণৰ অনুমতি ভাৰতত নাই আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইভিএম বিতৰ্কৰ পিছতেই ইভিএম বিতৰ্কই লৈছে নতুন গতি। পৰৱৰ্তী খবৰ रेशन कार्डर गराकीर बारे अत्यंत जरूरी खबर। 25 जনৰ ভিতৰত আপুনি কৰিলক এইটো কাম अन्यथा আপুনি নাপাব চাউল। কি কাম কৰিব লাগিব কেনেকৈ কৰিব চাও আহক। रेशन कार्डर হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই কৰিলক KYC পৰীক্ষণ। रेशन कार्डर হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC পৰীক্ষণ। কেনেকৈ কৰিব ৰেশন কাৰ্ডৰ বাবে KYC পৰীক্ষণ চাও আহক। KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খবৰ কৰক আপোনাৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ সৈতে। আপুনি যিখন দোকানৰ পৰা ৰেশনৰ সামগ্ৰী সংগ্ৰহ কৰে সেই দোকানীৰ সৈতে আপুনি যোগাযোগ কৰক। সুলভ মূল্যৰ দোকানীলৈ প্ৰশাসনে প্ৰেৰণ কৰিছে বিশেষ নিৰ্দেশনা। 15 পৰা 25 জনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰী আঙুলিৰ ছাপ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ জাননী। দৰ্শকসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ সকলো মন্ত্ৰী বিধায়কৰ লগতে চৰকাৰী বিষয়াসকলে নিজেই দিব লাগিব নিজৰ বিদ্যুতৰ বিল। 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৰ্থাৎ 1 জুলাইৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ সকলো মন্ত্ৰী বিধায়ক আৰু উচ্চপদস্থ চৰকাৰী বিষয়াসকলে নিজেই দিব লাগিব নিজৰ বিদ্যুতৰ বিল। উল্লেখযোগ্য যে বিগত ৭৫ বছৰে চৰকাৰৰ পুঁজিৰ পৰা ব্যয় কৰা হৈছিল এই বিল। জনতা ভৱনত আজিৰ দিনটোত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ কৰোনা ভাইৰাছক লৈ পুনৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। মহামাৰী COVID-19 মানুহৰ আয়ুস 2 বছৰ কমালে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। কৰোনা মহামাৰীয়ে সন্ত্ৰাস আৰম্ভ কৰা 4 বছৰ পাৰ হ'ল যদিও ইয়াৰ প্ৰভাৱ আজিও অব্যাহত আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID-19ৰ ফলত মানুহৰ আয়ুস 2 বছৰলৈকে হ্ৰাস পাইছে। হয়, শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত এই বিষয়ে স্পষ্ট কৰিছে। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে কৰোনাৰ ফলত মানুহৰ মাজত আন বহুতো ৰোগ বিকশিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ মতে যোৱা অৰ্ধ শতিকাত আন যিকোনো ঘটনাতকৈ সামগ্ৰিক স্বাস্থ্য আৰু জীৱনৰ প্ৰত্যাশাৰ ওপৰত
কোভিড-19 আটাইতকৈ গভীৰ প্ৰভাৱ পেলাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰছ আদানম গেব্ৰিয়াছুছে বিশ্বব্যাপী স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ প্ৰচাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি এই মহামাৰী 2020 পৰা 2021 প্ৰাৰম্ভিক পৰ্যায়ত 15.9 নিযুতৰ অধিক লোকৰ মৃত্যু হৈছিল। কৰোনাই পোনপটীয়াকৈ মানুহৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিছে। এই ভাইৰাছৰ ফলত হোৱা পৰিস্থিতিৰ ফলত মানুহ পুষ্টিহীনতাত ভুগিছিল। একে সময়তে 2022ত মহামাৰীৰ বাবে ঘৰতে থাকি অধিক খাদ্য খাই 5 বছৰৰ ঊৰ্ধৰ 1 বিলিয়নৰো অধিক লোক মেদবহুলতাৰ চিকাৰ হৈছিল। শিশুৰ মাজত বৃদ্ধি হৈছিল পুষ্টিহীনতাৰ দৰে গুৰুতৰ সমস্যা। এই সকলোবোৰ পৰিস্থিতিয়ে মানুহৰ স্বাস্থ্যক বাৰকীয়া প্ৰভাৱিত কৰিছে আৰু অকাল মৃত্যুৰ বিপদশংকা বৃদ্ধি কৰিছে। পৰৱৰ্তী খবৰ, নীট পৰীক্ষাত খেলিমেলি কৰা কাকোৱে ৰেহাই দিয়া নহ'ব। এনটিআৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। নীট পৰীক্ষাক লৈ ব্যাপক খেলিমেলি চলি থকাৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি এনটিআৰক তীব্ৰ সমালোচনা কৰা দেখা যায়। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা নহ'ব বুলি কঠোৰ সকিয়নি প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে নীট পৰীক্ষাক লৈ কোনো ধৰণৰ খেলিমেলি সহ্য কৰা নহ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াত যদিহে এনটিআৰ গাতো দুখ আছে তেন্তে সকলোৰে ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই বছৰৰ নীট পৰীক্ষাত 24 লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। কিন্তু এই পৰীক্ষাত নানান অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উঠি সমগ্ৰ দেশত এই পৰীক্ষাৰ স্বচ্ছতাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল। বিষয়টোৰ সন্দৰ্ভত অব্যাহত হস্তক্ষেপ কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়েও। আৰু এই বিষয়টোৰ সন্দৰ্ভত মুকলিকৈ কোৱাৰ পৰা বিৰত আছিল যদিও দেওবাৰে সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এনটিআৰত কিছু সংশোধনৰ আৱশ্যকতা আছে। ভাৰত চৰকাৰ তথা শিক্ষা মন্ত্ৰালয় শিক্ষাৰ্থী আৰু অভিভাৱকৰ সৈতে আছে বুলি মন্তব্য কৰি তেওঁলোকৰ ক্ষেত্ৰত অন্যায় কৰা নহয় বুলি আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, দেশৰ প্ৰথমটো সেউজ সচিবালয় অসমত। জনতা ভৱনত সৌৰ প্ৰকল্পৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহনক্ষম শক্তিৰ দিশত এক যুগান্তকাৰী পদক্ষেপ লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনতা ভৱনত 2.5 মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন কৰে। এই সৌৰ প্ৰকল্প স্থাপনে জনতা ভৱনক দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে পৰিগণিত কৰিছে। মুঠ 12 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিওৱা হৈছে। এই প্ৰকল্পটো অহা 5 বছৰলৈ মেছাৰ্ছ মাধৱ এণ্টাৰপ্ৰাইজে ৰক্ষণাবেক্ষণ কৰিব। এই পদক্ষেপে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ প্ৰতি মাহে 30 লাখ টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে, যিটো পুঁজি পূৰ্বতে বিদ্যুতৰ বাবে ব্যয় কৰা হৈছিল। চৰকাৰে সমগ্ৰ ৰাজ্যৰ অন্যান্য চৰকাৰী ভৱনলৈ সৌৰ শক্তি সম্প্ৰসাৰণৰ এক অভিলাষী পৰিকল্পনা হাতত লৈছে। চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সৌৰ প্ৰকল্পক অগ্ৰাধিকাৰ দিবলৈ APDCLক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিছত এইবাৰ গৌতম আদানীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ অভিযোগ, আদানীৰ বাবে দেশত বাঢ়িছে বিমানৰ ভাড়া। আকাশলংঘী হাৰত বৃদ্ধি হৈছে গুৱাহাটী দিল্লী বিমানৰ ভাড়া। য'তেই আদানীৰ বিমানবন্দৰ তাতেই বাঢ়িছে বিমানৰ ভাড়া। গৌতম আদানীৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে।